মাজুলীত কংসবধৰ আখৰা দিনে ৰাতিয়ে আখৰাত ব্যস্ত কলা কুশলী এফালে যদি ৰাসৰ গীতত গোপীৰ লয়লাস নৃত্য আনফালে শিশু কৃষ্ণক গিলিবলৈ সাজু অঘাসুৰ বকাসুৰ উখল মাখল হৈ পৰিছে সত্ৰভূমি মাজুলী কাৰণ সমাগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মাজুলীৰ সত্ৰ নামঘৰ ৰাস মঞ্চত এতিয়া দিনে নিশাই চলিছে ৰাসৰ আখৰা ৰাসৰ গীতৰ তালে তালে নৃত্যত মগ্ন গোপীসকল কোনোৱে আওৰাইছে বচন হে মোহন মুৰলীধাৰী আজিৰ বৃন্দাবনত যি প্ৰেম অমৃতৰ মন্দাকিনী বৈ গৈছে সেই তৰংগত আমি অবলা ললনাগুণ দূৰৰে কথা হৌ আছোৱা বনৰ হৰিণ হৰিণী ময়ূৰ ময়ূৰীও আপ্লুত হৈ পৰিছে মহিলাৰ মুখতো শুনা গ'ল কংসৰ বচন শিশু কৃষ্ণক গিলিবলৈ সাজু হৈছে অঘাসুৰ বকাসুৰ যেন গোকুল বৃন্দাবনলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী প্ৰস্তুতি একেবাৰে তুংগত আৰু আমাৰ কাইলৈৰ পৰা দুদিন বৰআখৰা হ'ব কাইলৈ নৃত্যাংশৰ হ'ব আৰু পৰহিলে নাটকীয় অংশৰ হ'ব গতিকে আমাৰ আজি আৰু শেষৰ আখৰা আৰু কাইলৈৰ পৰা বৰআখৰা আৰম্ভ হ'ব কৃষ্ণৰ বাহিৰ সুৰে যেন সকলোকে মোহিছে যিমানেই কাষ চাপিছে ৰাস সিমানেই মাজুলীৰ মানুহৰ মাজত বাঢ়িছে আনন্দ উল্লাস অসমবাসীক আমন্ত্ৰণ জনালে ৰাস মহোৎসৱলৈ এতিয়াতো মাজুলীৰ প্ৰত্যেক কোণে কোণে বৃন্দাবন সদৃশ পৰিৱেশে হৈ আছে কাৰণ গধূলিৰ পৰা বাঁহীৰ মাত খোলৰ মাত চবতে শুনিবলৈ পাব গতিকে বহুত ভাল লগা পৰিৱেশ এইকেইদিন উখল মাখল চবৰে গা মাজুলী মানুহৰ আৰু আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো আহক মাজুলীৰ ৰাস উপভোগ কৰক পূৰ্ণ প্ৰস্তুতিৰে এতিয়া ৰাস মহোৎসৱলৈ সাজু হৈছে মাজুলীবাসী কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ